নমস্কাৰ বন্ধুসকল, এয়া মই শ্ৰী দেৱৰাজ শৰ্মা, মোৰ ঘৰ গোগামুখ। আজি পুনৰ আহিলোঁ এটি কবিতা লৈ। কবিতাটো ধৰিত্ৰী আইৰ ওপৰত বনাইছোঁ। যদি এই কবিতাটো আপোনালোকে ভাল বুলি ভাবিছে তেন্তে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব ৰাইজসকল। হে ধৰিত্ৰী আই, তোমাৰ বিনে আমাৰ একোৱেই নাই উপায়। তুমিয়েই আমাৰ আই, আমি আছোঁ তোমাৰ কোলাই। তোমাৰ অবিহনে থাকিব নোৱাৰিম জীয়াই। তোমাৰ চৰণতে ভৰণ পোষণ, তোমাৰ চৰণতে কৰিছোঁ প্ৰদূষণ। হে ধৰিত্ৰী আই, জনগণৰ শস্যৰে চামেলি তুমিয়েই দিয়া উলিয়াই। তোমাৰ বুকুতে খান্দিছোঁ, তোমাৰ বুকুতে কাটিছোঁ, তোমাৰ ঐশ্বৰিক শক্তিৰ দ্বাৰাই আজি আমি হাঁহি আছোঁ। তিতা টেঙা কেহা মিঠা এইবোৰ শক্তি তুমিয়েই দিছা। তোমাৰ বুকুতে জনম, তোমাৰ বুকুতে হ'ব মৰণ, প্ৰণামিছোঁ তোমাৰ চৰণ। হে ধৰিত্ৰী আই, তোমাৰ বিনে চাৰিমুঠি জীৱৰ একেবাৰে নাই ৰেহাই। তুমি আমাক নিদিবা এৰাই। নমস্কাৰ বন্ধুসকল।